মানে আঁতৰাই দিলোঁ। এতিয়া কফিৰ চাবোন বনাম গোট মিল্কৰে। এইটো উত্তৰ গুৱাহাটীৰ বাইদেউৰ অৰ্ডাৰ আছে। বাইদেউ এজনী কফিৰ চাবোন এটা ইউজ কৰে। এইটো গোট মিল্কত কফিৰ পাউডাৰ দি পিনে বনাম। এইটো গোট মিল্কৰ চব বেছে ভিটামিন কফি। উত্তৰ গুৱাহাটীৰ বাইদেউ এজনীয়ে ফোন কৰিছে কালি বোলে তেওঁক লাগিব। সেই এল'ভেৰা চাবোনটো এইটো আঁতৰাই দিলোঁ। দি পিনে আকৌ এতিয়া কফিৰ চাবোন বনাম। এইটো উত্তৰ গুৱাহাটীৰ বাইদেউৰ কাৰণে কফি চাবোন বনাইছোঁ, কিন্তু কফি কালাৰটো পূৰা অহা নাই। টাচমেট চব বেচটো মোৰ শেষ হৈছে। এইটো গোট মিল্কৰ চব বেচত মই বনাইছোঁ কাৰণে কফি ঢালি দিয়াৰ লগে লগে এইটো ব্ৰাউন কালাৰটো আহিছে। মানে কফি যেন নালাগে। এইটো ইউজ কৰিলে গম পাব এইটো বেলেগ নহয়, সম্পূৰ্ণ কফিয়ে চাবোন হয়। মই সকলোবোৰ দেখুৱাইছোঁ ভিডিঅ'ত, চালে আপোনালোকে গম পাব। এইটো মই উলিয়াই পিনে এইটো কফি চাবোন বনাইছোঁ। এইটো সম্পূৰ্ণ কফিৰে হয়, কাৰণ এইটোত মোৰ লৰচহে হৈছে, কাৰণ যিহেতু কাষ্টমাৰে অৰ্ডাৰ কৰিছে দিবই লাগিব। সেইকাৰণে মই টাচমেট চব বেচ নাই যিহেতু মই গোট মিল্কতে কফিটো দি বনাই দিছোঁ। সেয়েহে আপোনালোকে ভুল নুবুজিব। কফি দিয়াৰ লগে লগে গাখীৰত এনেকুৱা কালাৰ আহে, সেয়ে সেই কালাৰটো আহিছে। ফেনটো নাকাৰিলেও হয়, কিন্তু ফেনটো আঁতৰাই দিলে ধুনীয়া দেখি চাবোনখিনি। কোনো কেমিকেল নোহোৱাকৈ মই চামুচেৰে আঁতৰাই দিছোঁ।